নমস্কাৰ, ধন্যবাদ। তাৰপিছত যোনটো আমাৰ আগৰ এক্সট্ৰিম ফিটনেছ একাডেমি আছিলে, ছেম এইটোৱে ইয়াত আছে, কিন্তু ইয়াত অলপমান ইকুইপমেণ্ট আমি ইনক্লুড কৰিছোঁ। ধৰি লওক এতিয়া কাৰ্ভ ট্ৰেডমিল আছে, স্পীড মেচিন আছে, ডাম্বলছ আছে, তাৰ স্লেট আছে। ছেম তেনেকৈ স্পৰ্টছ ট্ৰেইনিঙৰ কাৰণে আমি যোনটো বস্তু সামগ্ৰী লাগে সেইটো আমি ইয়াত ইনক্লুড কৰিছোঁ। আৰু ইয়াত আমাৰ অকল ফিটনেছেই নহয়, অকল ৱেইট লছেই নহয়, আমি স্পৰ্টছ এনহেঞ্চমেণ্ট ট্ৰেইনিঙো দিয়া হয়। যোনটো স্পৰ্টছ এনহেঞ্চমেণ্ট ট্ৰেইনিং, স্পৰ্টছটো পাৰফৰ্ম কৰিবৰ কাৰণে যোনটো আমাক এক্সাৰচাইজ লাগে, যোনটো আমাক ট্ৰেইনিং লাগে, সেইটো ভালকৈ আমি ইয়াত ট্ৰেইনিং দিয়া হয়। যোনটো বেলেগ বেলেগ স্পৰ্টছ হ'লেও যেনেকৈ ৰানিং হওক, তাৰপিছত ৱেইট লিফটিং হওক, পাৱাৰ লিফটিং হওক, আৰ্ম ৰেচলিং হওক, লং জাম্প, হাই জাম্প, সেইটোৰ ওপৰত আমি স্পৰ্টছ ট্ৰেইনিং এনহেঞ্চমেণ্ট ট্ৰেইনিং দিয়া হয় উইথ ডাইট আৰু এক্সাৰচাইজ। ইয়াতে এতিয়ালৈকে কোনটো পৰ্যায়ৰ ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰে আৰু ডাঙৰ মানুহ প্ৰেক্টিছ কৰিবলৈ আমি শুনিছোঁ, ষ্টুডেণ্টে প্ৰেক্টিছ কৰিব শুনিছোঁ, স্পৰ্টছৰ ষ্টুডেণ্টে। এনে কি পৰ্যায়ৰ ষ্টুডেণ্ট আহে, কেনেকুৱা খেলৰ লগত জড়িত ষ্টুডেণ্ট আহে? যেনেকৈ এতিয়া আমাৰ ইয়াত ষ্টুডেণ্টছ আছে, নেশ্যনেল খেলৰ ল'ৰাও আছে আৰু ডিষ্ট্ৰিক্ট খেলৰ ল'ৰাও আছে, আৰু গোটেইকেইটা স্পৰ্টছ ট্ৰেইনিং কৰে। এতিয়া নেশ্যনেল খেলাবিলাকত আছে টাইকাণ্ডো আছে, আৰ্ম ৰেচলিং আছে, তাৰপিছত ষ্টেট খেলাটো আছে, টাইকাণ্ডো আছে, ৰানিঙো আছে, লং জাম্পো আছে, কাবাডীও আছে, তাৰপিছত ক্ৰিকেটৰো আছে ইয়াত। তাৰপিছত ছিনিয়ৰ্ছ কেটেগৰীত আছে, আমাৰ ছিনিয়ৰ কেটেগৰীবিলাকো আমাৰ যেনেকুৱা আমাৰ ছিনিয়ৰ চিটিজেনছবিলাকে আমাৰ ইয়াত ৱেইট লছ কৰিব আহে, যাৰ নি পেইন আছে, যাৰ বেক পেইন আছে, সিহঁতেও আমাৰ ট্ৰেইন কৰিব আহে। চ' আমাৰ ইয়াত উইথ চাইণ্টিফিক আৰু প্ৰপাৰ গাইডেঞ্চত আমি ইয়াত শিকোৱা হয়। অসমৰ ভিতৰতে আপোনাৰ এক্সট্ৰিম ডিভিজনটো অসমৰ ভিতৰতে লেভেল ল'বলগীয়া বুলি ইতিমধ্যে গম পোৱা গৈছে। এনেকুৱাতে আৰু আপোনাৰ ইয়াত কি কি সামগ্ৰী আপোনালোকে মেইন সামগ্ৰী কি আপোনালোকে ইয়াত? সামগ্ৰীটো ক'ব গ'লে মেইন কাৰ্ডিঅ' ছেকশ্যনত আছে, স্লেট আছে, তাৰপিছত ট্ৰেডমিল আপোনাৰ 3খন আছে, কাৰ্ভ ট্ৰেডমিল এটা আছে, এইটো যোনটো মেনুৱেল হয়, আৰু এইটো অট'মেটিক আছে, এইটো ইলেক্ট্ৰনিক হয়। যোনটো চাইকেল আছে আমাৰ, স্পিনিং বাইক আছে 5খন, তাৰপিছত আৰু আছে স্পীড মেচিন আছে, এইটো য'ত আমি বহুত কাইণ্ডছ অফ এক্সাৰচাইজ কৰা হৈছে। তাৰপিছত এইফালে আছে লেগ প্ৰেছ আছে, ফ্লাই আছে, তাৰপিছত এবডমিন মেচিনটো আছে, তাৰপিছত ক্ৰছ কেবল আছে। ছেম তেনেকৈ আমাৰ ইয়াত ইকুইপমেণ্ট আমাৰ ইনক্লুড কৰা হৈছে।